Hello friends, welcome back to my YouTube channel Health Tips Iqbal. বন্ধুসকল আজি বহুত পুৰণি এটা ভিটামিন মাল্টিভিটামিন মাল্টিমিনাৰেল আৰু এন্টিঅক্সিডেন্ট থকা এটা সিৰাপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিনত ধুনীয়াকৈ দেখি আছে এপডেক সিৰাপ বহুত ভিউৱাৰ্ছে ব্যৱহাৰ কৰিছে বা নিজৰ শিশু খুৱাইছে, কোনে কোনে খুৱাইছে, কি ৰিজাল্ট পাইছে কমেন্ট বক্সত জনাব। আজি ফুল ৰিভিউ দিম, কি কম্পোজিশন দিয়া হৈছে, কম্পোজিশনে কি কাম কৰিব, কি অসুবিধা হলে খাব পাৰিব বা শিশু খুৱাব পাৰিব, তাৰ বেনিফিট, প্ৰাইস, কোম্পানী, সাইড ইফেক্ট গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল এপডেক সিৰাপৰ তলত ধুনীয়াকৈ কোম্পানীয়ে লিখিছে সিন্স 1952 অৰ্থাৎ 1952 চনৰ পৰা এই ঔষধটো মাৰ্কেটত চলি আছে আৰু চিকিৎসকসকলে প্ৰেছক্ৰাইব কৰি আছে। এপডেক সিৰাপত ধুনীয়াকৈ লিখিছে মাল্টিভিটামিন মাল্টিমিনাৰেল আৰু এন্টিঅক্সিডেন্ট। এপডেক সিৰাপ এটা বটলত 200 ml আছে, তাৰ মূল্য হ'ল 185 টকা। যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। এপডেক সিৰাপ সুগাৰ ফ্ৰী নহয়, ডায়াবেটিস থকা ৰোগীসকলে খাব নোৱাৰিব। এপডেক সিৰাপৰ কভাৰৰ ওপৰত ধুনীয়াকৈ কোম্পানী কম্পোজিশন লিখিছে, বহুত কম্পোজিশন দিয়া হৈছে। ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট যিবিলাক কম্পোজিশন সেই বিষয়ে আলোচনা কৰি আছো। প্ৰথমত লিখিছে কলি ক্যালচিফেৰল, যেটো ভিটামিন D3 বুলি কোৱা হয়। 200 IU দিয়া হৈছে 5 ml কন্টেন্টছত। ভিটামিন D3 সূৰ্যৰ পোহৰত পোৱা যায়, সানলাইটত পোৱা যায়, খাদ্যবস্তুত একেবাৰে কমকৈ পোৱা যায়। ভিটামিন D3 ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয় আৰু ভিটামিন D3 হাড়বিলাক মজবুত কৰে, শক্তিশালী কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তাৰ পিছত পাইৰিডক্সিন দিয়া হৈছে, তাৰ পিছত নিয়াচিনামাইড দিয়া হৈছে, সাইনোকোবালামিন দিয়া হৈছে, যেটো ভিটামিন B12, ভিটামিন B3, ভিটামিন B কমপ্লেক্স দিয়া হৈছে। ভিটামিন B কমপ্লেক্স ওয়াটাৰ সলুবল ভিটামিন হয়, অতিৰিক্তখিনি পেশাবৰ লগত যায়গৈ, সেয়ে বিশেষ কোনো সাইড ইফেক্ট নকৰে, বিশেষ কোনো ক্ষতি নকৰে। তাৰ পিছত জিংক দিয়া হৈছে, ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয়, অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যিসকলৰ সঘনাই জ্বৰ চৰ্দি কাহ হয় বা বেমাৰত ভুগি থাকে ভাইৰাছজনিত কাৰণত, সেইসকলে এই সিৰাপটো খাব পাৰিব। ইমিউনিটি শক্তি বাঢ়িব, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু ভাইৰাছৰ লগত শৰীৰটোৱে ফাইট কৰিব পাৰিব। তাৰ পিছত দিয়া হৈছে লাইচিন, খোৱাৰ ৰুচি বৃদ্ধি কৰে, খোৱাৰ ৰুচি বঢ়ায় আৰু হজম কৰাত সহায় কৰে। তাৰ পিছত দিয়া হৈছে বায়োটিন। বায়োটিন চুলিৰ কাৰণে এটা ভাল ভিটামিন। যিসকলৰ বয়স কম কিন্তু চুলি সৰি আছে, অতিৰিক্ত চুলি সৰি আছে আৰু চুলি গজা নাই, চুলি সৰাটো বেমাৰ নহয়, 100 পৰা 150 চুলি ডেইলি সৰিব পাৰে, কিন্তু তাৰ সম পৰিমাণে গজিব লাগে। এই সিৰাপটো খালে চুলি সৰা বন্ধ হ'ব। তাত বায়োটিন দিয়া হৈছে। বায়োটিন ছালৰ কাৰণে এটা ভাল ভিটামিন বুলি ক'ব পাৰোঁ। যিসকলৰ ছাল মসৃণতা নাই, উজ্জ্বলতা নাইকিয়া হৈ গৈছে বা ছালবিলাক ড্ৰাই হৈ গৈছে, অৰ্থাৎ শুকান শুকান লাগে, কেতিয়াবা হাতৰ তলাত বা ভৰিৰ তলত ছালবিলাক পাতল হৈ গৈছে আৰু ছালবিলাক পৰি যায়, সেইসকলেও এই সিৰাপটো খাব পাৰে, কাৰণ বায়োটিন দিয়া হৈছে। বিভিন্ন ধৰণৰ মলিকুল দিয়া হৈছে যিবিলাক আমাৰ দৈনন্দিন জীৱনত আমাৰ দৰকাৰী হয় শৰীৰৰ কাৰণে, সেইখিনি এইটো দিয়া হৈছে। এন্টিঅক্সিডেন্ট, এন্টিঅক্সিডেন্ট আমাৰ সকলোৰ কাৰণে দৰকাৰী, কাৰণ আমি খাদ্যবস্তু খাওঁ, যেতিয়া আমি খাদ্যবস্তু অতিৰিক্ত খাই দিওঁ, আমাৰ শৰীৰত যিখিনি লাগে আৰু যিখিনি অলাগতিয়াল সেইখিনি আমাৰ শৰীৰত জমা হৈ থাকে, যেটো ফ্ৰী ৰেডিকেলছ বুলি কোৱা হয়। আৰু সেই ফ্ৰী ৰেডিকেলছে আমাৰ শৰীৰত বেমাৰৰ সৃষ্টি কৰে আৰু ফ্ৰী ৰেডিকেলছ নষ্ট কৰাৰ কাৰণে এন্টিঅক্সিডেন্টৰ ভূমিকা অতি। খাদ্যবস্তুত বিশেষকৈ শাক পাচলি ফল মূলত এন্টিঅক্সিডেন্ট থাকে। আপোনালোকে শাক পাচলি ফল মূল বেছিকৈ খাব আৰু বাহিৰত থকা জাংক ফুড, সেইবিলাক ফাষ্ট ফুড কমকৈ খাব, জ্বলা বস্তু কমকৈ খাব, তেল চৰ্বিজাতীয় বস্তু কমকৈ খাব। এপডেক সিৰাপ 5 বছৰৰ পৰা একেবাৰে বৃদ্ধলৈকে খাব পাৰিব। যিবিলাক শিশুৰ ভৰিত কামুৰি আছে, ভৰিত বিষ কৰে, বয়স অনুপাতে ওজন বাঢ়া নাই, সেইসকল শিশুক এই সিৰাপটো খুৱাব। লাহে লাহে ওজন বাঢ়িব, খোৱাৰ ৰুচি হ'ব, কাৰণ লাইচিন আছে। 5 বছৰৰ পৰা 10 বছৰলৈকে ডেইলি এবাৰকৈ 5 ml 1 মাহ বা 1.5 মাহলৈকে খুৱাব। 10 বছৰৰ পৰা 20 বছৰলৈকে
ভৰিত কামুৰি থাকে, শৰীৰটো দুৰ্বল, বয়স অনুপাতে ওজন বাঢ়া নাই, বহাৰ পৰা উঠিলে মূৰ ঘূৰণি হয়, হাতবিলাকত কামুৰি থাকে, বিষ কৰি থাকে, চুল সৰি আছে, সেইসকলেও খাব পাৰিব। 20 বছৰৰ পৰা বৃদ্ধলৈকে যিসকলৰ ভৰিত কামুৰি থাকে, ভৰিত জিন কৰি থাকে, বহাৰ পৰা উঠিলে মূৰ ঘূৰণি হয় আৰু শৰীৰত বিষ কৰি থাকে আৰু শৰীৰটো দুৰ্বল অনুভৱ কৰি আছে, খোৱা ৰুচি নাই, সেইসকলেও এই চিৰাপটো খাব পাৰিব। এফডেক্স চিৰাপ 10 ml কৈ ডেইলি 2 বাৰ 1 মাহ বা 1.5 মাহলৈকে খাব পাৰিব। এই চিৰাপটো খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট নকৰে, বিশেষ কোনো ক্ষতি নকৰে। যদি পেটত সমস্যা হয়, পাতলা পায়খানা হয় বা কনষ্টিপেশন অৰ্থাৎ ডাঠ পায়খানা হয় বা গেছৰ সমস্যা হয়, তেনেহ'লে খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। যদি শৰীৰত স্কিনত কোনো সমস্যা হয়, এলাৰ্জি হয়, খজুৱতি হয়, খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। একেবাৰে কম সংখ্যক ব্যক্তিৰ এনেকুৱা হোৱা দেখা যায়। এফডেক্স চিৰাপৰ ৰিভিউ এইখিনি, আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব।